মই মৰাণৰ জীয়ৰী শিৱসাগৰ ১ নং ৱাৰ্ডৰ আছিকুৰ ৰহমানৰ লগত সামাজিক ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হৈছিলোঁ। 2014 চনত তেখেতৰ লগত সামাজিক ৰীতি নীতিৰে বিয়া হৈছিলোঁ। মই এই কেছটোত আজি 4 বছৰে মই এই কেছটোত ভুগি আছোঁ বুলি ক'ব লাগিব। যিহেতু মই শিৱসাগৰলৈ বিয়া হৈছিলোঁ সামাজিকভাৱে 2014 চনত সামাজিক ৰীতি নীতিৰ মাজেৰে আমাৰ বিবাহ পাশত আবদ্ধ হৈছিলোঁ। আমাৰ প্ৰথম বিয়া হোৱা কেইদিনমান ঠিকে থাকিলে, তাৰ পাছতে ল'ৰাজনে বা ঘৰৰ মানুহবোৰে মোৰ ওপৰত অত্যাচাৰ চলাব ধৰিলে। তেওঁলোকক সোণৰ গহনা, টকা পইচা এনেকুৱা ধৰণৰবিলাক মোৰ ওপৰত তেওঁলোকে বিচাৰি থাকে, টকা পইচা বিচাৰি থাকে। কাপোৰ কানি এইবিলাকতো নকওঁৱে বাৰু, যথেষ্টখিনি ক'ব লগা কিছুমান কথা আছে। ইমান মই এতিয়া ক'বও কি ক'ম। ল'ৰাজনে যিহেতু মুখেৰে একো নামাতে, লগত এজন ভায়েকো আছে, তেখেতো বিয়াত লভিয়া, তেখেতৰ কেৰেক্টাৰ লছ, কোনো এজনী ছোৱালীৰ লগত যাতে এনেকুৱা নকৰক। আৰু তেওঁলোকে মোক প্ৰথমেই অত্যাচাৰ কৰি মোৰ ভৰিখন ভাঙিছে। আজি ভৰিখন ভঙাৰে মোৰ ছোৱালী এজনী আছে, যিহেতু মোৰ কণমানি এটি সন্তান আছে। সন্তানটিক মই কেনেকৈ তুলি তালি তাইক ডাঙৰ কৰাম, যিহেতু মোক তাইক পঢ়া শুনাব লাগিব। সেইবাবে মই প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰি আহিছোঁ। এইটো কাৰণেই ন্যায় বিচাৰি আহিছোঁ, অলৰেডি আমাৰ সোণাৰী কোৰ্টত এখন কেছ চলি আছে মেইনটেনেঞ্চ, যিহেতু সেইটো চলি থকাৰ অৱস্থাত, যিহেতু মই হাজবেণ্ডক ডিভোৰ্চ দিয়া নাই, ডিভোৰ্চ নিদিয়াকৈ তেখেতে মোলৈ ডিচেম্বৰ 25 তাৰিখে এখন ট্ৰিপুল তালাক পঠিয়াইছিলে। যিহেতু তাৰ ওপৰত মই একো ব্যৱস্থা ল'ব নোৱাৰিম। ট্ৰিপুল তালাক পঠোৱাৰ পিছত সেইখন হ'ল, তাৰপিছত ফেব্ৰুৱাৰী 25 তাৰিখে নে 26 তাৰিখ, যিহেতু মোৰ সকলোবোৰ ডকুমেণ্টছ আছে, মই উলিয়ালোঁ, চাৰ্টিফাইড কপি আছে। সেইখন তেখেতে কোৰ্ট মেৰেজ কৰিলে। যিহেতু মই ডিভোৰ্চ নিদিয়াকৈ, অলৰেডি কেছ এখন মোৰ চলি আছে, মই ডিভোৰ্চ দিয়া নাই, তেওঁ কেনেকৈ ৰেজিষ্টাৰ অফিচত গৈ পেলাই কোৰ্ট মেৰেজ কৰিলে আৰু এতিয়া ছোৱালীজনীৰ লগত আছে। সেইকাৰণে মই আজি ভুক্তভোগী 4 বছৰৰ দিন মই একো ন্যায় পোৱা নাই। আজি সেইকাৰণে প্ৰশাসনৰ ওপৰত মোৰ বিশ্বাস আছে। মই ন্যায় বিচাৰি প্ৰশাসনৰ কাষ চাপিছোঁ আৰু মোৰ বিশ্বাস যথেষ্টখিনি হয়, তেওঁলোকে মোক কৰিছে, সহায় সহযোগ কৰিছে আৰু কৰিব বুলি আশা থাকিলে। আৰু মোৰ লাষ্টত এটাই মুখ্যমন্ত্ৰীলৈ এই বাৰ্তাটো যাতে আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি মোক সহায় সহযোগ, মুখ্যমন্ত্ৰী ডাঙৰীয়া সহায় সহযোগ যাতে কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।